নমস্কাৰ অসমীয়া হাসপাৰলে সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো ধুনিয়া ধুনিয়া মেখেলা চাদৰৰ কালেকচন লৈ আজি আকৌ আহিছো আপোনালোকৰ মাজলৈ আজি পিওৰ টছত আৰু 50-50 আপোনালোকক দেখাম কাপোৰসমূহ গতিকে যদিহে ভাল লাগে স্ক্ৰিনশ্বট ল'বলৈ আমাৰ নাম্বাৰ দিয়া আছে 9401349031 আমাৰ নাম্বাৰত আপোনালোকে স্ক্ৰিনশ্বট লৈ হোৱাটছআপ কৰি আপোনালোকৰ মন পছন্দৰ কাপোৰসমূহ আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব আৰু এখিনিতে জনাও আপোনালোকে আমাৰ দোকানলৈ আহিও আমাৰ কাপোৰসমূহ ক্ৰয় কৰিবহি পাৰিব আমাৰ দোকানখন হৈছে লখিমপুৰ জিলাৰ চাউলধোৱা থেকেৰাগুৰি গতিকে যি সকলৰ আহিবৰ কাৰণে অসুবিধা নহয় তেওঁলোকে আহিব আমাৰ দোকানত আহি চাই চিতিও কাপোৰসমূহ ধুনিয়াকৈ নিবহি পাৰিব আৰু যি সকলৰ আহিবৰ কাৰণে অসুবিধা অৰ্থাৎ দুৰণিবতীয়া যি সকল আছে তেওঁলোকে আমাৰ পৰা অনলাইন যোগে কুৰিয়াৰ কৰি পাৰ্সেলসমূহ ল'ব পাৰিব আমি ডিটিডিসি সাৰ্ভিস অথবা পোষ্ট অফিচৰ যোগেদি আপোনালোকৰ পাৰ্সেলসমূহ পাৰ্চেজ কৰি পঠাম গতিকে যি সকলৰ ওচৰত ডিটিডিসি সাৰ্ভিস নাই তেওঁলোকে পোষ্ট অফিচৰ যোগে পাৰ্সেলসমূহ ল'ব পাৰিব আৰু যি সকলৰ ডিটিডিসিত পঠালেও অসুবিধা নহয় তেওঁলোকে ডিটিডিসিৰ মাধ্যমেৰে আমাৰ পৰা পাৰ্সেলসমূহ গ্ৰহণ কৰিব পাৰিব গতিকে চিন্তাৰ কোনো কাৰণ নাই আপোনালোকে মন পছন্দৰ কাপোৰজোৰ স্ক্ৰিনশ্বট ল'ব লৈ আমাক হোৱাটছআপ কৰিব আৰু আপোনালোকলৈ আমি আপোনালোকৰ পছন্দৰ কাপোৰজোৰ পঠাই দিয়াৰ ব্যৱস্থা কৰিম বলক তেতিয়া হলে পলম নকৰো আজি কালেকচনসমূহৰ মাজলৈ যাও আজি প্ৰথমতে আপোনালোকক দেখাম টছ আৰু মুগা মিক্স 50-50 এজোৰ মেখেলা চাদৰ চাব টছ আৰু মুগা মিক্স এজোৰ 50-50 মেখেলা চাদৰ আমাৰ ঘৰতে বোৱা কাপোৰ হ'ব এইজোৰ আসলত এনেকৈ বিছনি ঘাইৰ কাম কৰা আছে ৰেড আৰু ইয়েলৰে কাম কৰা আছে 50-50 মেখেলা চাদৰ হ'ব এইজোৰ এইখন প্ৰথমতে চাব চাদৰখন এয়া এইখন হ'ব চাদৰখন চাদৰৰ আসলত এনেকৈ বিছনি ঘাইৰ কাম কৰা আছে কাখৈ দিয়া আছে বিছনি ঘাইৰ কাম কৰা আছে ৰঙা আৰু হালধিয়াৰে কৰা আছে আৰু ওপৰলৈ এনেকৈ ঘন ঘনকৈ তিনি লাইন বুটাৰ কাম কৰা আছে ডাঙৰ ডাঙৰকৈ চাও আৰু মাজে মাজে এনেকৈ এয়া ঘন ঘনকৈ বুটাৰ কাম কৰি নিয়া হৈছে টছ আৰু মুগা মিক্স 50-50 জোৰা হ'ব ইয়াতে কাপোৰৰ কোৱালিটি চাব বহুত বেছি ধুনিয়া চাও কিমান বেছি ডাঠ হয় চাওক এয়া মই এটা সাইডত এনেকৈ দেখাইছো হাতত লৈ এয়া যথেষ্ট ডাঠ পিঠ হয় কোনো ধৰণৰ মাৰ দিয়া হোৱা নাই ইয়াতে আমাৰ ঘৰতে বোৱা কাপোৰ হ'ব এইজোৰ টছ আৰু মুগা মিক্স 50-50 জোৰা হ'ব এইখন মেখেলা চাও এয়া মেখেলাখনত এনেকৈ তিনি লাইন বুটাৰ কাম কৰা হৈছে ওপৰলৈকে যথেষ্ট ভাল পাব দীঘল বহল পান্না যথেষ্ট আহল বহল থাকিব প্লাস সাইজৰ মহিলাসকলেও পিন্ধিব পাৰিব বা বিয়াত কইনাক পিন্ধাবৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ কাপোৰসমূহ ল'ব পাৰে আৰু ইয়াতে কোনো ধৰণৰ ভেজাল কৰা হোৱা নাই আমাৰ ঘৰতে বোৱা পিওৰ টছ আৰু মুগা মিক্স 50-50 জোৰা হ'ব যদি আপোনালোকক লেপ টেষ্ট সিল্ক মাৰ্কৰ প্ৰয়োজন হয় তেতিয়া হলে আপোনালোকক সিল্ক মাৰ্কো দিয়া হ'ব কিন্তু আপোনালোকে নিশ্চিন্ত মনে ল'ব পাৰে এই সকলোবিলাক আমাৰ ঘৰতে বোৱা কাপোৰ হয় কোনো ধৰণৰ ইয়াতে ভেজাল কৰা হোৱা নাই এইকেইটা হ'ব চাদৰখনৰ সাইড পাৰি চাও এয়া এইকেইটা হ'ব চাদৰখনৰ সাইড পাৰি কেইটা আৰু এইটো আহিব কাপোৰজোৰৰ ব্লাউজৰ পিছটো যথেষ্ট ডাঙৰকৈ আছে চাওক এয়া আৰু হাতৰ কাৰণে এনেকৈ এটা পাৰি ৰাখি দিয়া হৈছে আৰু পছন্দৰ শাৰীত পৰিলে এই কাপোৰজোৰ আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 21,500 रुपीस 21,500 টকাত এই ধুনিয়া কাপোৰজোৰ আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 50-50 টছ আৰু মুগা মিক্স জোৰা হ'ব বহুতে মোক এনেকুৱা ধৰণৰ জোৰা বুৱাবৰ কাৰণে কৈ আছিল তেওঁলোকৰ কাৰণে বুৱাই উলিয়াইছো যি সকলে তেওঁলোকে যদি মোৰ ভিডিঅ'সমূহ চাই আছে তেতিয়া হলে তেওঁলোকে বুকিং কৰিব পাৰে এই কাপোৰসমূহ আৰু এই কাপোৰজোৰ আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 21,500 रुपीस 21,500 টকাত এই ধুনিয়া কাপোৰজোৰ আপোনালোকে পাই আছে যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ নাম্বাৰৰ লগত আপোনালোকে হোৱাটছআপ কৰিব ইয়াৰ পাছতে আপোনালোকক পিওৰ টছৰ ব্লেক টছ বুৱা উকা মেখেলা দেখাইছো চাব পিওৰ টছৰ উকা মেখেলা ব্লেক টছ বুৱা উকা মেখেলা হ'ব আমাৰ ঘৰতে বোৱা উকা মেখেলা হয় এইবিলাক এইখন চাও এয়া ব্লেক টছ বোৱা আছে কাপোৰ যথেষ্ট ভাল পাব আমাৰ ঘৰত বোৱা কাপোৰত আমি কোনো ধৰণৰ মাৰৰ ব্যৱহাৰ নকৰো এয়া চাওক কোনো ধৰণৰ খমখমিয়া নহয় বহুত বেছি ভাল পাব আৰু এনেকুৱা এখন মেখেলা আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 2200 रुपीस পান্নাও যথেষ্ট আহল বহল পাব 38 পান্নাৰ মেখেলা হ'ব প্লাস সাইজৰ মহিলাসকলেও পিন্ধিব পাৰিব ব্লেক টছ বোৱা আমাৰ ঘৰতে বোৱা দীঘল বহল মেখেলা হ'ব আৰু পছন্দৰ শাৰীত পৰিলে ল'ব পাৰিব 2200 रुपीस 2200 টকাত এখন এনেকুৱা ধৰণৰ উকা মেখেলা আপোনালোকে পাই আছে যদি ভাল লাগিছে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এনেকুৱা ব্লাউজৰ পিস দেখাইছো চাব এটা সৰুকৈ পাৰি দিয়া থাকিব ব্লাউজৰ পিসটোত এয়া এনেকৈ এটা হাততে পাৰি দিয়া থাকিব আৰু মাছটো প্লেন কৰি ৰখা হ'ব এয়া
সিঙ্গল ব্লাউজৰ পিস হ'ব আৰু এনেকুৱা এটা ব্লাউজৰ পিস আপোনালোকে আমাৰ পৰা আজি ক্ৰয় কৰিব পাৰিব 1100 रुपीस 1100 টকাত এনেকুৱা ধৰণৰ এটা ব্লাউজৰ পিস আপোনালোকে আমাৰ পৰা পাই আছে যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে পিওৰ টছৰ উকা জোৰা দেখাইছো চাব এয়া পিওৰ টছৰ উকা জোৰা হ'ব এইখন চাদৰ চাব এয়া এইখন চাদৰ হ'ব পিওৰ টছৰ উকা জোৰা হ'ব ইয়াতে আসলত এনেকৈ দহিৰ কাৰণে সূতা ৰাখি দিয়া হৈছে চাদৰখনত পকোৱা দহিৰ কাৰণে সূতা ৰাখি দিয়া হৈছে এইখন আহিব মেখেলা এয়া এইখন আহিব মেখেলা আৰু ইয়াৰে লগতে থাকিব এইটো ব্লাউজৰ পিসটো এইখন মেখেলাখন হ'ব এয়া আৰু এইটো আহিব ব্লাউজৰ পিসটো সব সম্পূৰ্ণ এটা উকা জোৰা পিওৰ টছৰ ব্লেক টছ পোৱা আমাৰ ঘৰত বোৱা জোৰা হ'ব আৰু এই জোৰাটো ভাল লাগিলে আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 5500 টকা 5500 रुपीसত এই উকা জোৰাটো আপোনালোকে আমাৰ পৰা ল'ব পাৰিব পছন্দৰ খাই কৰিলে স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে দেখুৱাইছো এখন খুব ধুনীয়া চাদৰ চাব সিঙ্গল চাদৰ পিওৰ টছৰ কেছ আৰু কিংখাপ বুটাৰ কাম কৰি দিয়া হৈছে যথেষ্ট ধুনীয়া চাওক এয়া হ'ব আসলৰ কাম আসলত এনেকৈ খুব ধুনীয়াকৈ কেছৰ কাম কৰা আছে আৰু ওপৰলৈ 3 লাইন এনেকৈ কিংখাপ বুটাৰ কাম কৰি দিয়া হৈছে ৰেড কালাৰত কৰা আছে কেছৰ কাম মাল্টি কালাৰত কৰা আছে মাছটো প্লেন কৰি ৰখা হৈছে যথেষ্ট ধুনীয়া হয় আৰু এই চাদৰখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 3800 रुपीस 3800 টকাত এই ধুনীয়া চাদৰখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব আৰু যদি আপোনালোকক এনেকুৱা ধৰণৰ জোৰাও বুৱাই দিব লাগে তেতিয়াও আপোনালোকে আমাক জনাব আমি আপোনালোকক জোৰাও বুৱাই দিম সেম ডিজাইনতে দুখন চাদৰ আছে দুগৰাকীয়ে ল'ব পাৰিব সেম ডিজাইনতে দুখন চাদৰ আছে আৰু যদি এনেকুৱা ডিজাইনত আপোনালোকক জোৰাও বুৱাই দিব লাগে তেতিয়াও আমাক জনাব আমি জোৰাও বুৱাই দিম আপোনালোকক এখিনি আমি সিঙ্গল চাদৰ বুৱাই ৰেডি কৰিছো আপোনালোকৰ কাৰণে যদি এই সিঙ্গল চাদৰখনো লাগে তেতিয়া হলে ল'ব পাৰিব আৰু প্ৰাইস আহিব 3800 रुपीस 3800 টকাত এই ধুনীয়া চাদৰখন আপোনালোকে পাই আছে যদি ভাল লাগিছে দেৰি নকৰিব স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এজোৰ চাব এজোৰ মিচিঙৰ বৰফি ঘাই কাম কৰা আছে আৰু কেছৰ কাম কৰা আছে খুব ধুনীয়া এটা জোৰা হ'ব চাব এইখন আহিব চাদৰখন কাপোৰজোৰ ব্ৰকেট ডিজাইনত আহিব চাব কাপোৰজোৰ ব্ৰকেট ডিজাইনত আহিব চাব এইখন হ'ব চাদৰখন এয়া হ'ব আসলৰ কাম আসলত চাব এয়া মাল্টি কালাৰত কাম কৰা আছে দেখিছেনে গ্ৰীন ৰেড ব্লেক ইয়েলো চাৰিটা কালাৰ মিলাই কাম কৰা আছে আৰু আসলত এনেকৈ এয়া ওপৰত কেছৰ কাম কৰি দিয়া হৈছে মাছটো প্লেন কৰি ৰখা হৈছে পিওৰ টছৰ ব্লেক টছ বোৱা জোৰা হ'ব মাটি খালৰ কাপোৰ হয় আৰু কাপোৰজোৰৰ সাইড পাৰি কেইটা মন কৰকচোন বহুত বেছি ধুনীয়া চাওক এয়া একেটা হ'ব সাইড পাৰি কেইটাও মাল্টি কালাৰত কাম কৰা আছে যথেষ্ট ধুনীয়া হয় এইখন আহিব মেখেলা এইখন মেখেলা চাওক কাপোৰৰ কোৱালিটি যথেষ্ট ভাল পাব ব্লেক টছ বোৱা আমাৰ ঘৰতে বোৱা কাপোৰ হ'ব এইজোৰ আৰু এইটো আহিব ব্লাউজৰ পিসটো ব্লাউজৰ পিসৰ হাতৰ কাৰণে এনেকৈ এটা পাৰি দিয়া থাকিব আৰু ভাল লাগিলে এই কাপোৰজোৰ আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 6800 रुपीस 6800 টকাত এই ধুনীয়া কাপোৰজোৰ আপোনালোকে পাই আছে যদি ভাল লাগিছে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে পিওৰ টছত আসাম পাট বোৱা এজোৰ খুব ধুনীয়া জোৰা দেখুৱাইছো সব ৰয়েল ব্লু কালাৰ বোৱা হৈছে ইয়াতে এয়া চাব পিওৰ টছত ৰয়েল ব্লু কালাৰ বোৱা হৈছে সব কিমান বেছি শাইনিং কৰিছে দেখিছেনে আসাম পাট বোৱা আছে কাপোৰজোৰত এয়া হ'ব আসলৰ কাম অৰেঞ্জ আৰু সিলভাৰ গুণাৰে কাম কৰা আছে বহুত বেছি ধুনীয়া হয় কাপোৰজোৰ পিওৰ টছত আসাম পাট বোৱা আছে ইয়াতে এয়া হ'ব আসলৰ কাম আৰু এনেকৈ এলাইন বুটাৰ কাম কৰি দিয়া হৈছে সব সিলভাৰ গুণা আৰু অৰেঞ্জৰে কৰা আছে এনেকৈ এলাইন বুটাৰ কাম কৰা আছে মাজে মাজে এনেকৈ সৰু বুটাৰ কাম কৰি দিয়া হৈছে খুব ধুনীয়া কাপোৰজোৰ দেখিছেনে ডুৱেল কালাৰ সাইন কৰা কাপোৰ হ'ব আসাম পাট বোৱা আছে ইয়াতে আৰু এই কেইটা চাদৰখনৰ সাইড পাৰি সব যথেষ্ট ডাঙৰকৈ সাইড পাৰিৰ কাম কৰি দিয়া হৈছে এই কেইটা চাদৰখনৰ সাইড পাৰি কেইটা হ'ব এই কাপোৰসমূহ যদি আপোনালোকক ৰেডি টু ওয়্যাৰ কৰাই দিব লাগে তেতিয়া আমাক জনাব আমি আপোনালোকক ৰেডি টু ওয়্যাৰ কৰাই দিম কাপোৰসমূহ এয়া এইখন হ'ব মেখেলা চাওক
এইখন আহিব মেখেলাখন মেখেলাখনতো এয়া ওপৰলৈকে ফুল আৰু বুটাৰ কাম কৰি দিয়া হৈছে খুব ধুনীয়া কোৱালিটি যথেষ্ট ভাল পাব আসাম পাট বোৱা পিওৰ টছত জোৰা হ'ব এই জোৰা আৰু এইটো আহিব ব্লাউজৰ পিছটো ব্লাউজৰ পিছৰ হাতৰ কাৰণে এনেকৈ এটা পাৰি দিয়া থাকিব আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 7500 rupees 7500 টকাত ইয়াৰ পাছতে এইযোৰ দেখুৱাইছো টছ কটনৰ জোৰা চাব পিওৰ টছ কটনৰ জোৰা পিওৰ টছত কটন সূতা বোৱা জোৰা হ'ব এইযোৰ টছ কটনৰ জোৰা পিওৰ টছত কটন সূতা বোৱা জোৰা হ'ব এইযোৰ এইখন আহিব চাদৰখন চাব ব্লেক কালাৰেৰে ফুলৰ কাম কৰা আছে গৰমত এনেকুৱা ধৰণৰ কাপোৰসমূহ পিন্ধিবৰ কাৰণে খুবেই বেছি আৰামদায়ক হয় এয়া হ'ব চাদৰখনৰ আঁচলৰ কাম চাদৰখন চিম্পুলকৈ থাকিব এয়া হ'ব আঁচলৰ কাম আৰু মাজে মাজে এনেকৈ বুটাৰ কাম কৰা থাকিব সৰু সৰুকৈ আৰু এইকেইটা আহিব চাদৰখনৰ সাইড পাৰি চাওক এইকেইটা সাইড পাৰি কেইটা ব্লেক কালাৰেৰে কৰা আছে আৰু কাপোৰযোৰৰ মেখেলাখন যথেষ্ট হেভিকৈ কাম কৰা আছে চাব এয়া এইখন আহিব মেখেলা আঁঠুৰ যথেষ্ট ওপৰলৈকে মেখেলাত ফুলৰ কাম কৰা থাকিব টছ কটনৰ জোৰা হ'ব পিওৰ টছত কটন সূতা বোৱা পিওৰ টছ কটনৰ জোৰা হ'ব এইযোৰ মেখেলাখন যথেষ্ট হেভিকৈ আছে আৰু লগতে পাব এইটো ব্লাউজৰ পিছটো চাওক এয়া এইটো আহিব ব্লাউজৰ পিছটো চাদৰৰ সাইড পাৰি লগতে ব্লাউজৰ কাৰণে এটা পাৰি ৰাখি দিয়া হৈছে আৰু এই কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 4500 rupees 4500 টকাত এই ধুনীয়া কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব আৰু গৰমত এই কাপোৰযোৰ পিন্ধিবৰ কাৰণে বহুত বেছি আৰামদায়ক হ'ব চাওক কিমান বেছি সফট হয় গৰমত বহুত বেছি ভাল পাব কাপোৰযোৰ পিন্ধি গতিকে আপোনালোকে এই কাপোৰযোৰ ল'ব পাৰে গৰমত পিন্ধিবৰ বাবে আমাৰ পৰা আৰু ভাল লাগিলে ল'ব পাৰিব 4500 rupees 4500 টকা মাত্ৰ সেম ডিজাইনতে পিওৰ টছৰ এযোৰ কাপোৰ আছে চাব ব্লেক টছ বোৱা ব্লেক সূতাৰে ফুলৰ কাম কৰা সেম ডিজাইনতে হ'ব মই যিযোৰ দেখাইছিলোঁ আপোনালোকক টছ কটনৰ জোৰা সেই কাপোৰযোৰৰ সেম ডিজাইনৰে হ'ব এই সকলোবিলাকেই আমাৰ ঘৰতে প্ৰস্তুত কৰা কাপোৰ আপোনালোকৰ যদি কিবা ডিজাইন থাকে তেনেকুৱা ধৰণৰ ডিজাইনসমূহ আপোনালোকে আমাক দি আমাৰ পৰা পিওৰ টছৰ কাপোৰসমূহ বোৱাই ল'ব পাৰে বা আমি দিয়া ডিজাইনতে যদি আপোনালোকৰ কিবা কালাৰ ফুলৰ কালাৰ বেলেগ কৰি বোৱাব লগা থাকে তেতিয়াও আপোনালোকে আমাক জনাব আমি আপোনালোকৰ মন পছন্দৰ মতে কাপোৰসমূহ বোৱাই দিয়াৰ চেষ্টা কৰিম এইখন চাদৰখন চাওক মাজে মাজে এনেকৈ কলাৰে বুটাৰ কাম কৰা থাকিব সৰু সৰুকৈ এইটো আহিব চাদৰখনৰ আঁচলৰ কামটো আৰু এইকেইটা চাদৰখনৰ সাইড পাৰি আগৰ দেখুৱাযোৰ আছিলে টছ কটনত আৰু এইযোৰ আছে পিওৰ টছত চাওক ব্লেক টছ বোৱা পিওৰ টছৰ জোৰা আৰু মেখেলাখনো একেই থাকিব এইখন মেখেলাখন চাওক যথেষ্ট ওপৰলৈকে ফুলৰ কাম কৰা আছে মেখেলাখনতো আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 8000 rupees 8000 টকাত এই ধুনীয়া কাপোৰযোৰ ল'ব পাৰিব ইয়াতে যিহেতু ফুলৰ কাম বহুত বেছি কৰা আছে যথেষ্ট হেভিকৈ ফুলৰ কাম কৰা আছে মেখেলাখনত সেইবাবে কাপোৰযোৰৰ প্ৰাইচটো অকণমান বেছি 8000 rupeesত এই কাপোৰযোৰ ল'ব পাৰিব পছন্দৰ সাইড কৰিলে স্ক্ৰীনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এইযোৰ এযোৰ আছে পিওৰ টছৰ জোৰা চাব ৰেড কালাৰেৰে ফুলৰ কাম কৰা আছে এইখন চাদৰখন চাওক এয়া হ'ব আঁচলৰ কাম আঁচলত এনেকৈ খুব ধুনীয়াকৈ এটা ফুলৰ কাম কৰা আছে আৰু মাজে মাজে এনেকৈ বৰফি ডিজাইনত বুটাৰ কাম কৰি দিয়া হৈছে এয়া চাওক আৰু চাদৰখনৰ সাইড পাৰি কেইটা মন কৰিব যথেষ্ট ডাঙৰকৈ কৰা আছে তলৰ যেটো ফুল হেতু ফুলেৰে সাইড পাৰিৰ কাম কৰা আছে পাৰি কেইটা সিলাই কৰি ললে কাপোৰযোৰ বহুত বেছি ধুনীয়া লাগিব চাওক এই কেইটা চাদৰখনৰ সাইড পাৰি কেইটা এইখন আহিব মেখেলা চাওক এয়া সকলোবিলাক কাপোৰে বহুত বেছি ধুনীয়া হয় আৰু আহল বহল পাব আপোনালোকে প্লাস সাইজৰ মহিলাসকলেও পিন্ধিব পাৰিব এইটো আহিব কাপোৰযোৰৰ ব্লাউজৰ পিছটো ব্লাউজৰ পিছৰ হাতৰ কাৰণে এনেকৈ পাৰি দিয়া থাকিব আৰু পছন্দৰ সাইজ কৰিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 7000 rupees 7000 টকাত এই ধুনীয়া কাপোৰযোৰ আপোনালোকে আমাৰ পৰা পাই আছে যদি ভাল লাগিছে দেৰি নকৰিব স্ক্ৰীনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব আজি মোৰ কালেকশনসমূহ হিমানেই আছিলে মোৰ কালেকশনসমূহ আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব যদিহে ভাল পাইছে এটা লাইক কৰি দিব শেয়াৰ কৰি দিব ভিডিওটো সকলোৰে লগত যাতে কম দামতে ধুনীয়া ধুনীয়া কাপোৰসমূহ সকলোৱে আমাৰ পৰা ক্ৰয় কৰিব পাৰে আৰু নতুনকৈ যিসকলে মোক চাই আছে তেওঁলোকে আমাৰ অসমীয়া সাজপাৰ তাঁতশাল ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই দিয়া ভিডিও নটিফিকেশনসমূহ আপোনালোকে প্ৰথমতে পায় আৰু প্ৰথমতে আপোনালোকৰ মন পছন্দৰ কাপোৰযোৰ ক্ৰয় কৰি ল'ব পাৰে ভিডিওটো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে বহুত বহুত ধন্যবাদ।